দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ বহাগ মাহৰ 13 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ এপ্ৰিল মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে পূৰ্ণিমা তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:57:29 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:44:09। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'ত যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব, একেবাৰে নাপাহৰিব। প্ৰথমে আহিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও হয়তো অতি সোনকালে ধন উপাৰ্জন কৰাৰ হয়তো মানসিকতা গঢ়ি উঠিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে আৰু সন্ধিয়াৰ সময়লৈ হয়তো কোনো আলহীৰ ৰাশিৰ ব্যক্তিসকলক ঘৰলৈ আগমন ঘটিব পাৰে, যাৰ ফলত হয়তো সন্ধিয়াৰ সময় তেওঁলোকৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি হয়তো কোনো বিশিষ্ট ব্যক্তিকো লগ পোৱাৰ যথেষ্ট সম্ভাৱনা দেখা গৈছে এই মেঘ ৰাশিৰ ব্যক্তিসকলৰ। এই ৰাশিৰ ব্যক্তিসকলৰ কোনো বন্ধুৱে হয়তো তেওঁলোকৰ আজি যথেষ্ট প্ৰশংসা কৰিব পাৰে। ইয়াৰ বাহিৰে এওঁলোকৰ বৈবাহিক সম্পৰ্ক আজি যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব, অৰ্থাৎ বৈবাহিক আৰু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ব্যৱসায়ত অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে পাৰিলে ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও এই মেঘ ৰাশিৰ ব্যক্তিসকলে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই মেঘ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ পাৰদৰ্শিতা আনৰ আগত দৰ্শোৱাৰ সুবিধা হয়তো লাভ কৰিব পাৰে। ইয়াৰ উপৰি বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ পৰা অকণমান কিছু সতৰ্ক হৈ চলাৰ আৱশ্যকতা আছে, কিয়নো হয়তো সৰু ল'ৰা ছোৱালীৰ দিনটো কিছু আমনিদায়ক কৰি তুলিব পাৰে। আজি অৱশ্যে নিজক কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ আৱশ্যকতা আছে, গতিকে পাৰিলে অকণমান নিজকো কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। ঘূৰা ফুৰাৰ ক্ষেত্ৰত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলক আজি খুব আগ্ৰহী যেন দেখা পোৱা যাব। ইয়াৰ বাহিৰে প্ৰিয়জনৰ সৈতে হয়তো সৰু সুৰা মনোমালিন্য ঘটিব পাৰে, গতিকে প্ৰিয়জনৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনক কিছু অগ্ৰগতি দিয়াৰ বাবে কোনো মহান পুৰুষৰ জীৱনী পঢ়াৰ চেষ্টা কৰিব পাৰে। তেনে কৰিলে নিজৰ জীৱনত যথেষ্ট আগবঢ়াৰ ক্ষেত্ৰত সুবিধা হোৱা দেখা যাব। ইয়াৰ বাহিৰে অৱশ্যে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। ব্যৱসায়ত অৱশ্যে কিছু লাভ উপাৰ্জন কৰিবলৈ সক্ষম হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক আৰু স্বাস্থ্যৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু পাৰিবাৰিক ক্ষেত্ৰতো আজি দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও কিন্তু এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ যি সৌভাগ্য যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ উপৰিও বিত্তীয় ক্ষেত্ৰতো যথেষ্ট সবল হৈ পৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক, কিন্তু খৰচৰ মাত্ৰাও কিছু হয়তো বৃদ্ধি পাব পাৰে, গতিকে খৰচৰ পৰিমাণ অকণমান কিছু হ্ৰাস কৰাৰ চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে ঘৰৰ কাম কাজ কৰাৰ অকণমান চেষ্টা কৰিব। তেনে কৰিলে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকল যথেষ্ট প্ৰশংসিত হোৱাৰ হয়তো সুবিধা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও দিনটোৰ আৰম্ভণি যদিও কিছু ভাগৰুৱাভাৱে আৰম্ভ হ'ব, তথাপি কিন্তু দিনটো যেনেদৰে আগবাঢ়ি যাব সেইদৰে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুস্থ সবল হৈ উঠা দেখা যাব। শাৰীৰিক ক্ষেত্ৰতেই হওক নতুবা মানসিক ক্ষেত্ৰতেই এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আগবঢ়াৰ লগে লগে যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি কাৰ্যক্ষেত্ৰত অতি সক্ৰিয়ভাৱে কাম কাজত আগবঢ়া দেখা যাব, যাৰ ফলত হয়তো সহকৰ্মীয়ে যথেষ্ট এওঁলোকৰ প্ৰতি কিছু আচৰিত হৈ পৰা দেখা যাব। গতিকে দেখা যাব যে কাৰ্যক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি অতি সক্ৰিয়ভাৱে যিকোনো কাম সমাধান কৰা দেখা যাব আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব দিব। ইয়াৰ বাহিৰে প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু ব্যৱসায়তো কিছু লাভ হয়তো উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি জ্ঞান যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা দেখা যাব। হয়তো এই ৰাশিৰ ব্যক্তিসকলে কোনো কাৰণ অকণমান কিছু মানসিকভাৱে অশান্ত হৈ পৰিব পাৰে, কিন্তু বন্ধুবৰ্গই এওঁলোকক আজি সেই ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা কৰা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি, হয়তো
ধন সঞ্চিত কৰিবলৈ অকণমান অসুবিধাৰ সন্মুখীন কৰিব পাৰে। গতিকে পৰালৈ আপুনি ধন খৰচ নকৰাই আপোনাৰ বাবে আজি ভাল হ'ব। আজি ব্যস্ত দিনপঞ্জীৰ মাজতো নিজৰ বাবে সময় উলিয়াবলৈ যথেষ্ট সক্ষম হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। অৱশ্যে নিজৰ প্ৰিয়জনৰ ওপৰত বিনা কাৰণত সন্দেহ নকৰাই আপোনাৰ বাবে ভাল হ'ব। তেনে কৰিলে হয়তো অকণমান সম্পৰ্কৰ ক্ষেত্ৰত অৱনতি ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিবা আৰু আজি পৰিয়ালকো যথেষ্ট সময় দিবলৈ সক্ষম হোৱা দেখা যাব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলক। আজি কোনো ধাৰ্মিক স্থানলৈ যোৱাটো এই ৰাশিৰ ব্যক্তিসকলৰ বাবে যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে পাৰিলে কোনো ধাৰ্মিক স্থানলৈ যোৱাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিছু দিনটো মধ্যমভাৱে পাৰ হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱেই পাৰ হোৱা দেখা যাব আৰু ব্যৱসায়তো এওঁলোকে আজি যথেষ্ট সক্ষম হ'ব পাৰিব। আজি অৱশ্যে বৈবাহিক আৰু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে পাৰিলে আজি স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। সিংহ ৰাশি। এই ৰাশিৰ ব্যক্তিসকল আজি ৰাজহুৱা কাম কাজত খুব ব্যস্ত হৈ পৰা দেখা যাব। ইয়াৰ উপৰি এই যিসকল ব্যক্তি ধনৰ লগত খুব সম্পৰ্কযুক্ত হৈ থাকে তেনে ব্যক্তিসকলৰ হয়তো ধন সম্পৰ্কীয় কিছু সমস্যাই দেখা দিব পাৰে, অৰ্থাৎ ধনৰ হয়তো কিছু আৱশ্যকতা আহিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো পৰলৈ অকণমান পিতৃ মাতৃৰ গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। হয়তো কোনো কাৰণত পিতৃ মাতৃ নিৰাশ হৈ পৰিব পাৰে। গতিকে পিতৃ মাতৃ পাৰিলে অকণমান কিছু গুৰুত্ব ৰাখিব। কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দীৰ্ঘ যাত্ৰা কৰাটো এই ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি যথেষ্ট লাভদায়ক হৈ পৰা দেখা যাব। গতিকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা যদি ক'ৰবালৈ যাত্ৰা কৰিব লগা থাকে তেতিয়াহ'লে যাত্ৰা কৰাৰ চেষ্টা কৰিব। নিশ্চয় কিছু পৰিমাণে হ'লেও লাভান্বিত হ'ব পাৰিব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকল হয়তো কোনো ক্ষেত্ৰত লাভান্বিত হ'ব পাৰে। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰতো অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব। গতিকে প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰাও অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। গতিকে পৰালৈ অকণমান কিছু শাৰীৰিক ব্যায়াম কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। নিশ্চয় পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা ৰাশিৰ বাবে হ'ব আজি 9। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি সন্তানৰ পৰা যথেষ্ট সুখ লাভ কৰা দেখা যাব। ইয়াৰ পৰা শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট সুন্দৰ হৈ থকা দেখা যাব। অৱশ্যে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা অকণমান দূৰতে থকা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাল হ'ব। হয়তো তেনে ক্ষেত্ৰত কিছু আৰ্থিকভাৱে খৰচ কিছু বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা কিছু অকণমান বিৰত থাকিব। আজি দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুখময়ভাৱে পাৰ হোৱা দেখা যাব, কিয়নো জীৱনসংগীয়ে এই ৰাশিৰ ব্যক্তিসকলক আজি যথেষ্ট সুখী কৰি তোলাৰ প্ৰয়াস কৰা দেখা যাব। গতিকে জীৱনসংগীৰ বাবেই এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুখময়ভাৱে পাৰ হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত কোনো পূৰ্বতে কৰিব থকা কাম কৰাৰ চেষ্টা কৰা দেখা যাব। সেই কাম হয়তো কিছু পৰিমাণে সমাধান কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ বাহিৰে কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। তুলা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলক প্ৰাপ্য ধন আদায় কৰা আজি দেখা যাব পাৰি। ইয়াৰ উপৰিও ঘৰৰ পৰা এই ৰাশিৰ ব্যক্তিসকল বাহিৰলৈ যোৱাৰ সময়ত যথেষ্ট সক্ৰিয়ভাৱে আৰু যথেষ্ট সকাৰাত্মকভাৱে ওলোৱা দেখা যাব। কিন্তু হয়তো ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ সময়ত হয়তো কোনো বস্তু হেৰাব পাৰে, যাৰ ফলত হয়তো মন কিছু এওঁলোকৰ অশান্ত হৈ পৰিব পাৰে। গতিকে নিজৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত যিমান পাৰা এই ৰাশিৰ ব্যক্তিসকলে অকণমান কিছু গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে। আজি অৱশ্যে যিকোনো ক্ষেত্ৰত অকণমান সকাৰাত্মকভাৱে কাম কাজ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো আৰু অধিক সকাৰাত্মক হৈ পৰা দেখা যাব। আজি অৱশ্যে পিতৃ মাতৃক সন্তুষ্ট কৰিবলৈ হয়তো অকণমান কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকল। গতিকে পিতৃ মাতৃক যিমান পাৰে অকণমান কিছু সন্মত কৰি ৰখাৰো চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ উপৰিও ঘৰৰ কোনো সদস্যই হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিবও পাৰে। ইয়াৰ উপৰিও আজি পাৰিলে নিজৰ ব্যক্তিত্ব বিকশিত কৰাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। তেনে কৰিলে ব্যক্তিত্ব আজি এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট
বিকশিত হোৱা দেখা যাব আৰু সকলো ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট সুন্দৰ যেন অনুভৱ হ'ব। আৰু আজি স্বাস্থ্যৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে এই ৰাশিৰ ব্যক্তিসকলৰ পাৰ হোৱা দেখা যাব আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আজি ব্যৱসায়ত এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট উপাৰ্জন লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰাও এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। বৃশ্চিক ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে অতি সোনকালে যদিহে কোনো বেমাৰত ভুগি আছে তেতিয়াহ'লে সেই বেমাৰৰ পৰা অতি সোনকালে পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি পৰালৈ অকণমান খঙাল ব্যক্তিৰ পৰা দূৰতে থকাই এওঁলোকৰ বাবে ভাল হ'ব। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি প্ৰয়োজনতকৈ অধিক ধন খৰচ কৰা আপোনাৰ বাবে হয়তো কিছু লোকচানদায়ক হৈ পৰিব পাৰে। গতিকে প্ৰয়োজনতকৈ অধিক ধন খৰচ কৰাৰ পৰা কিছু বিৰত থাকিব। আজি ঘৰুৱা কাম কাজ আৰু শিশুৰ সৈতে হয়তো কিছু সময় অতিবাহিত হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও আজৰি সময়ৰ এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ সদস্যসকলৰ সৈতেও সময় অতিবাহিত কৰাৰ কিছু সুবিধা হয়তো লাভ কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ সহায়তে হয়তো কোনো সমস্যাৰ পৰা হাত সাৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিশিষ্টতাৰ বাবেই অইন লোকে এওঁলোকক যথেষ্ট প্ৰশংসা কৰা দেখা যাব। অৰ্থাৎ এওঁলোকে নিজৰ বিশিষ্টতাৰ বাবে অইন ব্যক্তিৰ পৰা কিছু হয়তো প্ৰশংসা লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে স্বাস্থ্যৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু পাৰিবাৰিক ক্ষেত্ৰতো দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। অৱশ্যে আজি ব্যৱসায়ত কিছু অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে ব্যৱসায়ত পাৰিলে অকণমান গুৰুত্ব দিব এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। এবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধি যথেষ্ট তীব্ৰ হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। কিন্তু ধন পৰালৈ অকণমান অদৰকাৰী কামত খৰচ নকৰাই এওঁলোকৰ বাবে ভাল হ'ব। তেনে কৰিলে হয়তো জীৱনসংগী কিছু নিৰাশ হৈ পৰিব পাৰে। গতিকে ধন খৰচ কৰাৰ ক্ষেত্ৰতো অকণমান কিছু গুৰুত্ব ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকল আজি কিছু নিৰাশ হৈ পৰিব পাৰে। এই বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ল'ৰা ঢাপৰৰ মাজত কিছু কাম কৰা দেখা যাব, যাৰ ফলত হয়তো কিছু অকণমান সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে ল'ৰা ঢাপৰৰ মাজত কিছু কাম নকৰাই এওঁলোকৰ বাবে আজি ভাল হ'ব। আজি পাৰিলে এটা কাম শেষ নকৰাকৈ আন এটা কামত হাত নিদিয়ে আপোনাৰ বাবে ভাল হ'ব। গতিকে এনে কৰিলে হয়তো অকণমান কিছু সেই কামত বিফলতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু স্বাস্থ্য আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো দিনটো কিছু সুন্দৰভাৱে পাৰ হ'ব বুলি ক'ব পাৰি। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই ধনুৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পোৱা দেখা যাব আৰু অতি সহজতে কাম কাজতো আগবাঢ়িবলৈ সক্ষম হ'ব পাৰিব আৰু কিছু পৰিমাণে ধন উপাৰ্জন কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকল আজি সক্ষম হ'ব পাৰিব। আজি অৱশ্যে আজৰি সময়ো এই ৰাশিৰ ব্যক্তিসকলে আৰাম কৰাৰ খুব সুবিধা হয়তো লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে অকণমান পাৰিলে ঘৰুৱা ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। বিশেষকৈ পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব ৰাখিব। আজি হয়তো সৃজনাত্মক কোনো কাম কাজৰ আইডিয়া হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ মনলৈ আহিব পাৰে। ইয়াৰ বাহিৰে অকণমান পাৰিলে জীৱনসংগীৰ স্বাস্থ্যৰ কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে সিমান শুভ বুলি ক'ব নোৱাৰি। গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি বিশেষকৈ আগ নবঢ়াই আপোনাৰ বাবে ভাল হ'ব। আজি ব্যৱসায়ৰ ক্ষেত্ৰত অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু পাৰিবাৰিক ক্ষেত্ৰতো কিছু দিনটো মধ্যমভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে কিন্তু এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনো নতুন আঁচনিৰ হয়তো শুভাৰম্ভ হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ কোনো ব্যক্তিয়ে হয়তো তীৰ্থস্থানলৈ আজি যাত্ৰা কৰিব পাৰে, অৰ্থাৎ ধাৰ্মিক কোনো স্থানলৈ হয়তো যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব পাৰে। আজি এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে হয়তো সন্তানৰ ক্ষেত্ৰত কিছু ধন খৰচ কৰিবলগীয়া
হ'ব পাৰে আৰু শিশু আৰু পৰিয়ালৰ মাজতে এই ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো বিশেষভাৱে অতিবাহিত হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি সঁচা প্ৰেমৰ অনুভৱ কৰিব পাৰে। অৱশ্যে নিজকে কিছু আলস্য ভাৱ হয়তো অনুভৱ হ'ব পাৰে, গতিকে যিমান পাৰে নিজকে সক্ৰিয় কৰি ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি ব্যৱসায়তো এই ৰাশিৰ ব্যক্তিসকলে হয়তো উপাৰ্জন কিছু বৃদ্ধি কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। ভিডিঅ'টোৰ মাজতে এটা গুৰুত্বপূৰ্ণ কথা সকলোকে জনাব বিচাৰিছোঁ। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মোৰ অন্য এটা চেনেলৰ লিংক দিয়া থাকিব। সেই চেনেলটোত জ্যোতিষ সম্পৰ্কীয় অন্যান্য ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব পাৰিব। গতিকে যদিহে কোনো জ্যোতিষ সম্পৰ্কীয় সমস্যা নতুবা জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' বিচাৰে তেতিয়াহ'লে সেই চেনেলটোত গৈ আপোনালোক সকলোৱে কমেণ্ট কৰি জনাব। নিশ্চয় মই সেই কমেণ্টসমূহৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম আৰু পৰৱৰ্তী ভিডিঅ'সমূহ লৈ আপোনালোকৰ মাজত অতি সোনকালে অহাৰ চেষ্টা কৰিম। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নতুন কৌশল আয়ত্ব কৰিবলৈ সক্ষম হয়তো হ'ব পাৰে। ইয়াৰ উপৰিও অৱশ্যে খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে ধন খৰচ কৰিবলৈ হয়তো নালাগিবও পাৰে, কিয়নো অন্য ব্যক্তিয়ে এওঁলোকৰ ক্ষেত্ৰত কিছু ধন খৰচ কৰা দেখা যাব। বিশেষকৈ ঘৰৰ কোনো বয়সস্থ ব্যক্তি নতুবা বয়োজ্যেষ্ঠ ব্যক্তিয়ে হয়তো এওঁলোকৰ ক্ষেত্ৰত কিছু ধন খৰচ কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ অহা কোনো চিঠি নতুবা ইমেইলে সমগ্ৰ পৰিয়ালকে যথেষ্ট আনন্দিত কৰি তোলা দেখা যাব। যদিহে আজি ক'ৰবালৈ যাত্ৰা কৰিবলগীয়া আছে তেতিয়াহ'লে নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত অকণমান পাৰিলে কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰভাৱে অতিবাহিত কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰিব এই ৰাশিৰ ব্যক্তিসকলে। আজি অৱশ্যে এই ৰাশিৰ বহু ব্যক্তিক হয়তো কিছু মন অকণমান অশান্ত কৰি থকা দেখা যাব, অৰ্থাৎ কিছু উদাস হৈ থকা হয়তো দেখা যাব পাৰে। গতিকে নিজৰ মন কিছু উৎফুল্লিত কৰি ৰখাৰো চেষ্টা কৰিব। ইয়াৰ বাহিৰে আজি ব্যৱসায়ৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি লাভ কৰা দেখা যাব এই ৰাশিৰ মীন ৰাশিৰ ব্যক্তিসকলে আৰু বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ নিশ্চয় সকলোৰে শুভ আৰু মংগলময় হওক তাৰে কামনা ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।